তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে উত্তপ্ত হৈ পৰিছে পৰ্বতঝোৰা। আদানী গ্ৰুপক ভূমি হস্তান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। গৰাইমাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক দিলৱাৰ হুছেইন। আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ প্ৰতিবাদস্থলীলৈ। হয়, নিশ্চিতকৈ ক'ব লাগিব যে যি আদানী গ্ৰুপক ভূমি প্ৰদান তাপবিদ্যুৎৰ কাৰণে তাৰ কাৰণে কিন্তু পৰ্বতঝোৰা এতিয়া জ্বলিছে বুলি ক'লে ভুল নহ'ব, কাৰণ এখনৰ পিছত আনটো প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ স্থানীয় ৰাইজে লৈছে। প্ৰথমতে যেতিয়া বাঁশবাৰী অঞ্চলত তাপবিদ্যুৎ প্ৰকল্পৰ কাৰণে আদানীক ভূমি প্ৰদান কৰাৰ কথা আবণ্টন দিছিল, তাৰ পিছতে বাঁশবাৰী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেতিয়া সেই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই চৰকাৰখনে কিন্তু পানীজানিত ঈদ কৰাৰ ব্যৱস্থা কৰিছিল, কিন্তু পানীজানি ৰাইজে যেতিয়া প্ৰতিবাদ কৰিছিল তাৰ পিছত কিন্তু আজি গৰাইবাৰী অঞ্চলত কিন্তু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতসকলৰ ভূমি তেখেতসকলে আদানী কোম্পানীক দিবলৈ অমান্তি হৈছে আৰু তেখেতসকলে এই বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সকলো পৰিৱেশ মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম। চাওক, এনেকৈ আচলতে যিসকল ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় লোকসকল আছিল, তেখেতসকলৰ যি পূৰ্বপুৰুষৰ ভূমি যুগ যুগ ধৰি তেখেতসকলে ইয়াতে খেতি বাতি কৰি বসবাস কৰি আছিল। এই ভূমি তেখেতসকলে কেতিয়াও তেখেতসকলে আদানী গ্ৰুপ বা বেলেগ কোম্পানীক দিয়াৰ কাৰণে প্ৰস্তুত নহয়। সেইকাৰণে আজি ওলাই আহিছে, আহি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেখেতসকলে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে আমি জানিবলৈ যাম। আইতা, আপোনালোকে প্ৰতিবাদ কৰিছে, কিয় প্ৰতিবাদ কৰিছে আপোনালোকে? আমালোকে ইয়াতে প্ৰতিবাদ কৰা হ'ল, আমাৰ জন্মভূমিতো মানে আদানী কোম্পানীত প্ৰমোদ বড়োতো বেচাবলৈ চাইছিল। সেইকাৰণে আমাৰ ৰাজ্যলয়া ইয়াতে বহি প্ৰতিবাদ কৰিছিল আৰু 17টা গাঁৱত ইয়াতে বহি প্ৰতিবাদ কৰিছে। আজি আপোনালোকৰ এই ভূমি কি আপোনালোকে দিব নোখোজে নেকি? নিদিব। আমাৰ জন্মভূমি আমি আদানী কোম্পানীত বেছি নিদিব, এক ইঞ্চিটো নিদিব আদানী কোম্পানীত। দেখা গৈছে যে আপোনালোকৰ যিখন চৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ, তেখেতে কৈছে যে ইয়াতে যুৱক যুৱতীয়ে চাকৰি পাব, ইয়াত সংস্থাপন হ'ব, ইয়াত বিজনেছ ভাল হ'ব। সেইকাৰণে আমি এই প্ৰজেক্টটো পৰ্বতঝোৰা দিব বিচাৰিছোঁ। তেনে সূত্ৰত আপোনালোকে কিয় প্ৰতিবাদ কৰিছে? আমাক নেলাগে, আমাক চাকৰি নেলাগে। আমাৰ আদানী কোম্পানীয়ে চাকৰি কৰি খাব নোৱাৰিব। সেইকাৰণে আমাৰ ৰাজ্যলয়া 17টা গাঁৱত ইয়াতে প্ৰতিবাদ কৰিলোঁ। আদানী কোম্পানীয়ে চাকৰি নল'ম ইয়াতে। কৈছে যে চৰকাৰখনে যি চাকৰিৰ কথা কৈছিল, সেই চাকৰিৰ প্ৰতি তেখেতসকলে সন্মতি নহয়, কাৰণ তেখেতসকলে এই আদানীক ভূমি প্ৰদান নকৰে আৰু আমাৰ প্ৰতিবাদকাৰী আছে। আমি তেখেতসকলৰ পৰাই মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, কিয় এনেকৈ আচলতে এটাৰ পিছত আন ঠাইত লৈ এই প্ৰজেক্টটো ল'ব খুজিছে চৰকাৰে? এইটো চৰকাৰ কথাটো বেলেগ। আমি আজি জানা হিচাপত মানে আজি আমাৰ BTC চৰকাৰ নেতৃবৃন্দসকলে মানে পইচা লৈ পেলাই মানে বিক্ৰী হৈছে বুলি মই শুনা পাইছে। আৰু BTCৰ পৰা যে BTC গভ চলাই আছে, ইহঁতৰ মানে NOC অলৰেডি দিয়া হৈছে। আকৌ ইহঁতৰ আমাৰ এই অঞ্চলৰ পৰা কেইটা গাঁও মানে আমাৰ আশে পাশে বা আমাৰ গাঁৱৰ পৰাই যিবিলাক দালাল শ্ৰেণীৰ মানুহ বা দালাল শ্ৰেণীৰ ব্যক্তিসকলক মাতি পেলাই কোকৰাঝাৰত যোৱা 2 দিন আগৰ পৰাই মানে যা চলি আছে। কালি আমি দেখিব পাৰিছে, আকৌ মোৰ হাতত বা আমাৰ ৰাজ্যৰ হাতত এভিডেঞ্চ আছে। সেইকাৰণে আমি আজি এই মানে কাম কাজ বন্ধ কৰি পেলাই আমি আজি প্ৰতিবাদ কৰিব লগা হ'ল। কাৰণ আমি ইয়াত মানে আদানী কোম্পানী কেতিয়াও মাটি, আমাৰ সম্পত্তি এইবিলাক এৰিব কেতিয়াও নোখোজে। আপোনালোকৰ ইয়াতো কোনো বিষয়া কৰ্মচাৰী